হরি নাম রখে বৈকুণ্ঠ প্ৰকাশে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। চন 1930 চনত জন্ম হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ। সেই যাত্ৰা অবিৰত যাত্ৰা, সেই অবিৰত যাত্ৰাৰ অংশ হিচাপে আজি ৯৫টা বৰ্ষত ভৰি দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আমি আজি আহি উপস্থিত হৈছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। নমস্কাৰ, মই চিন্তুমণি শইকীয়াই আপোনালোক সকলোকে এই বাৰ্ষিক অধিৱেশনলৈ স্বাগতম জনাইছোঁ। আৰু এই বাৰ্ষিক অধিৱেশনৰ পৰা আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক এই অধিৱেশনৰ কাৰুকাৰ্যসমূহ কি হ'ব, কি হৈছে, সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজেৰে। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে। প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আমি আটাইতকৈ ভাল লগা এটা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন। নামঘৰ ভাগি আছে, নামঘৰ ভাগিৰ পৰাই আমি আৰম্ভ কৰিছোঁ আমাৰ এই অনুষ্ঠান। আৰু নামঘৰ ভাগিত পুৱাৰ ভাগতে আচলতে চলি আছে এতিয়া ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা। ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যাৰ দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সুন্দৰ এটা পৰিৱেশৰ মাজত এই দৃশ্য চলি আছে। এই অনুষ্ঠানৰে আৰম্ভণি হৈছে ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। ধলাই বিলৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত এনেধৰণেই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰথমটো কাৰ্যসূচী আৰম্ভ হৈছে। আৰু আমি আপোনালোকক ভিতৰ ভাগলৈ গৈ সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কি ধৰণে এই কাৰ্যসূচী আৰম্ভ হৈছে এই অধিৱেশনস্থলীত। আৰু অধিৱেশনস্থলীৰ ভিতৰ ভাগত যি ধৰণে বিভিন্ন কাৰ্যসূচী আছে, ঠিক সমান্তৰালকৈ প্ৰথমটো কাৰ্যসূচীৰে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ অধিৱেশনৰ আৰম্ভণি কি ধৰণে হৈছে। গুৰুজনাৰ কৃষ্টি, গুৰুজনাৰ সংস্কৃতি, গুৰুজনাৰ আদৰ্শ সকলো জীয়াই ৰখাৰ কাৰণে আজি প্ৰাণৱন্ত ৰূপত আহিবৰ কাৰণে ভকত বৈষ্ণৱ আই মাতৃ সকলো কিন্তু আজি ওলাই আহিছে। নামঘৰ ভাগৰ ভিতৰ ভাগলৈ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ সুন্দৰকৈ ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা চলি আছে। ভকত বৈষ্ণৱ আহিছে বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে এনেধৰণেই ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যাত ব্যস্ত হৈ আছে। দুগৰাকীকৈ পাঠকে এনেধৰণে পাঠ কৰিছে আৰু ব্যাখ্যা কৰিছে, আৰু বাকী ইয়াত থকা বাপ সমস্তই এই সুন্দৰ নামঘৰ ভাগি যি ভাগ নামঘৰ যথেষ্ট কষ্টৰ অন্তত আচলতে প্ৰাণৱন্ত হৈ উঠিছিল, সেই নামঘৰ ভাগি তেনেধৰণে এই মুহূৰ্তত চলি আছে ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা। আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এনেধৰণেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হৈছে। আৰু এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ধলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত নামঘৰ ভাগিত গুৰু আসনৰ সন্মুখত সকলোৱে গুৰুজনাৰ কৃষ্টি আৰু সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে এনেধৰণে সকলোৱে চেষ্টা কৰিছে। আৰু এই ধৰণে আৰম্ভ হৈছে ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। এয়া আমি দেখুৱাইছোঁ আপোনালোকক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পৰিৱেশ। আৰু আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম বাপজনাৰ সৈতে। আমি কিছু কৃষ্ণ জয়গুৰু শংকৰ। অধিৱেশনৰ প্ৰথম ভাগ কাৰ্যসূচী সুন্দৰকৈ ভাগৱত পাঠ আৰু ব্যাখ্যাৰে আৰম্ভ হৈছে। এটা সুন্দৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশ। এই আধ্যাত্মিকতাৰ মাজেৰে আমি গুৰুজনাক কেনেধৰণে জীয়াই ৰাখিব বিচাৰোঁ বা কেনেধৰণে ৰাখিবলৈ আমি চেষ্টা কৰাটো উচিত। জয় গুৰু শংকৰ, জয় জয়তে আপোনালোকৰ চেনেললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ এই বৰ্ষৰ ৯৫ বৰ্ষৰ বাৰ্ষিক অধিৱেশন 3দিনীয়া কাৰ্যসূচীৰে কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। আৰু বৰ্তমান নামঘৰৰ যি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠিত হৈ থাকে, মহাপুৰুষ শংকৰদেৱে সমস্ত বেদ বেদান্তৰ সাৰ ভাগৱতত আনি সন্নিৱিষ্ট কৰিছে। ইয়াৰ জৰিয়তে আমাৰ বৰ্তমানৰ সমাজ তথা উঠি অহা প্ৰজন্মক আধ্যাত্মিক আৰু নৈতিক দিশেৰে যেতিয়ালৈকে সংস্কাৰমুখী কৰিব নোৱাৰিব, তেতিয়ালৈকে আমাৰ সমাজৰ শান্তি সম্প্ৰীতি আমি বজাই ৰাখিব নোৱাৰিম। সেইকাৰণে আজি আমি যদি সাধাৰণ দৃষ্টিত চাওঁ
যে শৈক্ষিক দিশত মানুহ আগবাঢ়ি গৈছে, অৰ্থনৈতিক দিশত আগবাঢ়ি গৈছে, পকা ঘৰ বেছি হৈছে, গাড়ী মটৰ বেছি হৈছে, দামী পোছাক পিন্ধিছে, দামী আহাৰ খাইছে। কিন্তু গুৰুজনাৰ দৰ্শন যে দামী আহাৰ পিন্ধিলে, দামী পোছাক পিন্ধিলে, দামী আহাৰ খালে, গাড়ী মটৰত ঘূৰিলে, পকা ঘৰ বেছি হ'লে, শৈক্ষিক বা অৰ্থনৈতিক দিশত আগবাঢ়ি গ'লে এখন সমাজ, এটা জাতি বা এখন দেশ আগবাঢ়ি যাব নোৱাৰিব। যেতিয়ালৈকে আমি সেই নৈতিক আৰু আধ্যাত্মিকভাৱে আমি যেতিয়ালৈকে আমি সমাজখন সংস্কাৰমুখী কৰিব নোৱাৰিম, তেতিয়ালৈকে এতিয়াও আগবাঢ়ি যাব নোৱাৰিম। সেয়ে গুৰুজনাৰ যি এই প্ৰদত্ত এখন হৰিনাম ধৰ্মৰ লগত আমাৰ এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানে আমি উঠি অহা প্ৰজন্ম তথা সমাজখনক আধ্যাত্মিক আৰু নৈতিক দিশত আগুৱাই লৈ যাব। গোপালে কি গতি কৰিলে গোবিন্দে, কি মতি দিলে। 95 সংখ্যক অধিৱেশনৰ আটাইতকৈ এটা ভাল লগা সময় আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আমাৰ এই অনুষ্ঠানৰ মাজেৰে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই অধিৱেশনৰ যিখন তোৰণ, মূল তোৰণৰ ভিতৰ ভাগলৈ যেতিয়া সোমাই যাব আপোনালোক, এটা বেলেগ পৰিৱেশৰ আপোনালোকে সন্মুখীন হ'ব। আপোনালোকে এটা পৰিৱেশৰ সন্মুখীন হ'ব যিটো পৰিৱেশত কেৱল আধ্যাত্মিকতাই দেখিব। আধ্যাত্মিক ৰসৰে আচলতে বুৰ গৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, আৰু এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ভিতৰ ভাগলৈ আমি সোমাই যাম গেটখনৰ, কিন্তু ঠিক সমান্তৰালকৈ আপুনি দেখিবলৈ পাব ইয়াৰ চাৰিওকাষে ভকত বান্ধৱসকলে নামৰে আচলতে মুখৰিত কৰিছে। যোন আহিছে এইফাললৈ, যিসকল আহে তেওঁলোকক ভকতৰ এই শংকৰদেৱৰ গুৰুজনাৰ হৰি নামৰে ৰসত বুৰ গৈ আচলতে তেওঁলোকে ভিতৰ ভাগলৈ প্ৰৱেশ কৰিব পাৰিব। এটা সুন্দৰ পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই ধৰণে আচলতে সকলো ব্যস্ত হৈছে। আমি দেখুৱাইছোঁ এফালে নাম ধৰি আছে, আনফালে ভকত বান্ধৱ সকলো আছে। সকলোৱে সেই নাম ধৰি এই যিখন তোৰণ, মূল তোৰণ, সেই মূল তোৰণৰ মাজে মাজে সোমাই যাব, প্ৰৱেশ কৰিব পাৰিব মূল মণ্ডপলৈ। ৰৈ ৰৈ ধেমালি কৰা বনমালী, ৰৈ ৰৈ ধেমালি কৰা ও গাৰ কানি কাপোৰ, ও বনমালী লুতুৰি পুতুৰি, ও বনমালী তেউনে ও ধেমালি কৰা বনমালী, ৰৈ ৰৈ ধেমালি কৰা বনমালী, ৰৈ ৰৈ ধেমালি কৰা ও মিনতি বচন, ও বনমালী ও বোলা সৰ্বজন, ও শুনিও শাস্ত্ৰৰ মৰ্ম বনমালী, ৰৈ ৰৈ ধেমালি কৰা বনমালী, ৰৈ ৰৈ ধেমালি কৰা ও নামে গংগা জল, চৰণে কমল, বৈ আহে হৃদয়ৰ মাজে, নামে গংগা জল। আৰু এনেধৰণেই এটা সুন্দৰ পৰিৱেশ, এটা পৰিৱেশৰ মাজত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। যিখন মূল তোৰণত এই ধৰণে দুয়ো কাষে ভকত বান্ধৱ আই মাতৃসকল আছে, আৰু ভকত বান্ধৱ আই মাতৃসকলে হৰি নামৰে মুখৰিত কৰি তুলিছে। আৰু হৰি নামৰ মাজে মাজে যিসকল ভকত বান্ধৱ এই অনুষ্ঠানলৈ আহিব, 95 সংখ্যক অধিৱেশনলৈ, তেওঁলোক এই পথৰে সুন্দৰকৈ সোমাই যাব পাৰিব, আৰু ওলাই আহোঁতেও এই তোৰণৰ বাহিৰলৈ ওলাই আহোঁতেও একেই পৰিৱেশ পাব। আৰু এই পৰিৱেশৰ মাজতে আচলতে জীপাল হৈছে জামুগুৰিহাটৰ ধলাইবিল নাহৰবাৰীৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, আৰু এই সমন্বয় ক্ষেত্ৰত সমন্বয়ৰ বাকজৰীডাল এনেধৰণেই বান্ধিবলৈ চেষ্টা কৰিছে এইসকল ভকত বান্ধৱ আৰু আই মাতৃয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আটাইতকৈ আকৰ্ষণীয় যিভাগ কাম হৈছে, সেই কামভাগ হৈছে পতাকাবেদী। এই পতাকাবেদীত মই উপস্থিত আছোঁ, আৰু পতাকাবেদীৰ পৰা আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ প্ৰকৃতাৰ্থত পতাকাবেদীটো কেনেধৰণে নিৰ্মাণ কৰা হৈছে। এখন বিশাল নাও,
আৰু সেই নাওখনৰ পৰাই পতাকা বেদীৰ আৰম্ভ হৈছে। এই পতাকা বেদী যি পতাকা বেদী চাবৰ কাৰণে ইতিমধ্যে বহু লোকে ভিৰ কৰিছে। সেই পতাকা বেদীক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৫ সংখ্যক অধিৱেশনখন চাবৰ কাৰণে যথেষ্ট লোক আহিছে। এখন বিশাল আকৃতিৰ নাও, সেই নাওখনৰ ওপৰ ভাগত বনোৱা হৈছে পতাকা বেদীটো, আৰু সেই পতাকা বেদীটোতেই পদাধিকাৰগৰাকীয়ে ইয়াত পতাকা উত্তোলন কৰিব। আৰু এই পতাকা উত্তোলন কৰাৰ সময়ত এই যিভাগ কাৰ্যসূচী আছে, সেই কাৰ্যসূচী সমাপন কৰিবলৈ সেই সময়ছোৱাৰ কাৰণে সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ থাকে। আৰু এই পতাকা বেদীত পতাকা উত্তোলন কৰাৰ পাছতেই ইয়াৰ পৰা আপোনালোকে গম পাব যে ইয়াৰ পৰা যি শোভাযাত্ৰা ওলায়, সেই শোভাযাত্ৰাই সকলোকে কিন্তু আকৰ্ষিত কৰি ৰাখে। আমি এই পতাকা বেদীত কি আছে কি নাই সকলোবোৰ কথা আমি আপোনালোকক জনাম, কিন্তু ইয়াৰ যিটো পৰিৱেশ যি নিৰ্মাণ কৰা হৈছে, সেই নিৰ্মাণ কাৰ্যই সকলোকে আজি আকৰ্ষিত কৰিছে। আমি কিছু ইয়াৰ যিসকল বাপ সমস্ত আছে এই পতাকা বেদীৰ লগত জড়িত, তেওঁলোকৰ সৈতে কথা পাতি এই পতাকা বেদীটোনো কিমান আকৃতিৰ বনোৱা হৈছে সকলোবোৰ কথা গম পাম। এটা সুবিশাল পতাকা বেদী বনোৱা হৈছে। প্ৰথমবাৰৰ কাৰণে হয়তো চাগে অধিৱেশনত ইমান এটা সুবিশাল পতাকা বেদী আৰু এটা সুন্দৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে। এখন নাও, এই যিখন নাও বনোৱা হৈছে, নাওখনৰ আকৃতি কেনেকুৱা ধৰণৰ? কৃষ্ণ জয়গুৰু সংগ্ৰহ। এই নাওভাগ আমি যিভাগ পতাকা বেদী নিৰ্মাণ কৰিছোঁ নাওৰ ওপৰত, সেই নাওভাগ আমাৰ ১৩০ ফুট দৈৰ্ঘ্যৰ, আৰু আমাৰ বহলটো হৈ গৈছে প্ৰায় ৪০ ফুট, আৰু ওখটো হৈ গৈছে ২০ ফুট। হয়, পতাকা বেদীৰ নাওখনৰ পৰা ২০ ফুট, নাওখনৰ সৈতে ২০ ফুট, মাটিৰ পৰা হয় ২০ ফুট। কিমান দিনৰ পৰা এই কাম চলাই থকা হৈছিলে গোটেই পতাকা বেদীটো নিৰ্মাণৰ কাৰণে? হয়, কৃষ্ণ জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগৰ পতাকা বেদী ভাগ আমি উপসমিতিয়ে প্ৰায় যোৱা ৪০ দিন ধৰি ইয়াত অক্লান্ত শ্ৰম দান কৰি পেলাই এই সুদৃশ্য বিশাল নাৱত স্থাপন কৰা পতাকা বেদী ভাগ আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু ১৩০ ফুট দীঘল, ৪০ ফুট বহল আৰু ৩৬ ফুট বহল ভিতৰত যিটো বেদী আছে, সেই বেদী ভাগ আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু লগতে আমি যোৱাকালি ৰাতিৰ ভিতৰতে আমি গোটেই যিটো সৌন্দৰ্যবৰ্ধনৰ কাৰ্যসূচী আছিলে আমাৰ, গোটেই ৰাতিটোৰ ভিতৰতে আমি কৰি সমাপন কৰিছোঁ। আৰু খুব ভাল লাগিছে আমাৰ এই দায়িত্বভাগ পালন কৰি, আমাৰ সঁচাকৈ খুব আমি আপ্লুত হৈছোঁ। আৰু আমি সমস্ত উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত ভক্তপ্ৰাণ ৰাইজলৈ আমি সেৱা নিবেদন কৰিছোঁ। লগতে আজিৰ পৰা যি অধিৱেশন ভাগ আৰম্ভ হৈছে, অহা কাইলৈ থাকি পৰহিলৈ অৰ্থাৎ ৮ তাৰিখে এই বেদী ভাগতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপজনাই পুৱা ৯ বজাৰ ভিতৰতে ইয়াতে পতাকা ভাগ উত্তোলন কৰিব। সুন্দৰ এটা পৰিৱেশ, আপোনালোকে ফুল লগাইছে, বিভিন্ন ধৰণে আকৃতি দিছে। এইসমূহ চাবৰ কাৰণে ইতিমধ্যে যথেষ্ট লোকে ভিৰ কৰিছে। ইয়ালৈ যিসকল লোক আহিব, সেইসকল লোকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু এবাৰ পতাকা বেদীটো। হয়, কৃষ্ণ। আমাক যেতিয়া আমাৰ আদৰণি কমিটি, আমাৰ পতাকা বেদী কমিটি আৰু পতাকা বেদী পৰিচালনা আৰু কমিটিক আমাক দায়িত্ব অৰ্পণ কৰিলে, তেতিয়া তেওঁলোকে আমাক কৈছিলে যে এই নাওভাগ আমাক যি তোমালোকে এই পতাকা বেদীৰ দায়িত্ব দিছোঁ, তোমালোকে এক ব্যতিক্ৰমী পতাকা বেদী নিৰ্মাণ কৰিব লাগিব বুলি কৈছিলে। তেতিয়া আমি চিন্তা কৰিলোঁ, আমাৰ কমিটিখনে বহি পেলাই আমি কি কৰিম। তেতিয়া ভাবিলোঁ, তেতিয়া আমাৰ চবৰ আলোচনা মৰ্মে ওলাল যে আমি নাওৰ ওপৰত পতাকা বেদী ভাগ নিৰ্মাণ কৰোঁ। প্ৰথমতে আমি ভবা নাছিলোঁ যে ইমান এক সৌন্দৰ্যময় হ'ব বুলি আমি ভবা নাই দেই, আমি গোটেই কমিটিখনে। আৰু ভাবি আমি যেতিয়া বনালোঁ, আমি তেতিয়া ক'লোঁ যে নাও এখনত হ'ব লাগিব। তাৰপিছত তাত আমি কাঠৰ বিট ৪ ইঞ্চি ৬ ইঞ্চি বিট আমি লগাম, আৰু ৬ খলপীয়া নাওখনৰ ওপৰত থাকিব, নাওখনৰ সৈতে ৭ খলপীয়া। তাৰপিছত কিনাৰত আমি পানীৰ ব্যৱস্থা কৰিম, তেনেকুৱা ভাবিলোঁ। তাৰপিছত ছাইড ভাগত আমি সৌন্দৰ্যবৰ্ধকৰ কাৰণে ফুলনিৰ ব্যৱস্থা কৰিম। তাৰপিছত বাউণ্ডেৰী ৱালৰ ব্যৱস্থা কৰিম, বাটচৰা ভাগৰ নিৰ্মাণ কৰিম। আমি ভবা নাছিলোঁ যে ইয়াত বাটচৰাত আমি কাঠৰ টাইলছ ব্যৱহাৰ কৰিম। এইবিলাক আমি পিছত যেতিয়া আমি কৰি গৈ আছোঁ, আমাৰ উৎসাহ বাঢ়ি গৈ আছে। যেতিয়া মানুহে আমাক আহি আশীৰ্বাদ কৰিছে যে তোমালোকে ইমান ধুনীয়াকৈ বনাইছা, তোমালোকে ভাল কৰা, তেতিয়া আমাৰ নিজৰ বহুত প্ৰেৰণা পাইছোঁ আমি। আৰু আদৰণি কমিটিয়ে এতিয়া আমাক যেতিয়া আমি সেই কামভাগ সম্পূৰ্ণ কৰিলোঁ, তেতিয়া আমাৰো ভাল লাগিছে যে আমি আদৰণি কমিটিয়ে আমাক যেনেকৈ দায়িত্ব দিছিলে, সেই দায়িত্বভাগ আমি সুচাৰুৰূপে পালন কৰিব পাৰিছোঁ। আৰু আমি ইয়াৰ লগতে জৰিয়তে আমি প্ৰতিদিন টাইমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ইয়ালৈ আহি
আমাক এই পতাকাবাদী বিভাগৰ প্ৰচাৰ কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয়গুৰু। জয়গুৰু শংকৰ। আমি জয়গুৰু শংকৰৰ এই ধ্বনিৰে আচলতে দেখুৱাব বিচাৰিছোঁ আন এটা দৃশ্য। এই পতাকাবেদীৰ আপুনি চাৰিওকাষে বহু পতাকা দেখিব। 57খনকৈ জিলা সমিতি, যিসমূহ সমিতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আছে, সেই সমিতিসমূহৰ জৰিয়তে এই পতাকাসমূহ এনেধৰণে সুন্দৰকৈ দেখুওৱা হৈছে। আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এই যিখন নাও। আপুনি দেখিব যে ওচৰ ভাগলৈ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই নাওভাগীৰ দুয়োকাষে এনেধৰণে উঠি যোৱাৰ কাৰণে আৰু নামি যোৱাৰ কাৰণে দুটা বাট বনোৱা হৈছে, ওপৰলৈ উঠি যোৱাৰ কাৰণে আন এটা বাট বনোৱা হৈছে। আৰু এই সুউচ্চ পতাকাবেদীত পদাধিকাৰগৰাকীয়ে পতাকা উত্তোলন কৰিব। তাৰ পাছতেই যি শোভাযাত্ৰা, সেই সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাম। এই নাওখনৰ কাষে কাষে পানীৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে, য'ত ইয়াত কিছু ব্যৱস্থা কৰিছে, সেইসমূহ সময়ত দেখিব আপোনালোকে। সেয়া পৰিৱেশো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এটা আটকধুনীয়া পৰিৱেশ, আটকধুনীয়া সময়। এই সময়ত আচলতে উজ্জ্বলি উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। জামুগুৰিহাটত হোৱা এই 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই যি পতাকাবেদী, এই পতাকাবেদী এতিয়া আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু। এই কেন্দ্ৰবিন্দুৰ কাৰণে সকলোৱে আহিছে, সকলোৱে এই পতাকাবেদীলৈ আহি এবাৰ মূৰ দুৱাই গৈছে। সকলোৱে পতাকাবেদীটো চাবৰ কাৰণে অতি আগ্ৰহ আৰু উৎসাহৰে কিন্তু এই স্থানলৈ আহিছে। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে শংকৰ দেৱ আহিছে মৰতলৈ বৈকুণ্ঠৰ ভাগৱত দিলাই দিবলৈ চকুৰি ভকতে ভকতি কৰিছে শংকৰ গুৰুৰ চৰণ চুবলৈ ঐ ৰাম শংকৰ গুৰুৰ চৰণ চুবলৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ এইবাৰ কিছু পৃথক দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। অতি ভাল লগা এটা দৃশ্য। এই অধিৱেশনখন যথেষ্ট পৃথক হৈছে, ইয়াৰ কাৰুকাৰ্যসমূহ পৃথক হৈছে। মই যিখন এখন সেতু, এই সেতুখন হৈছে মায়াবিনী সেতু। এই সেতুখন বনোৱা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত। প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ কাৰণে এই সেতুখন নিৰ্মাণ কৰা হৈছে, যি সেতুৱে সংযোগ কৰিছে কেন্দ্ৰীয় সেৱা বাহিনী আৰু যি সেতুৱে সংযোগ কৰিছে ভঁৰাল ঘৰ। এই সেতুৰ যি সেতু ভোজনালয়ৰ সৈতে সংযুক্ত হৈছে, এই সেতুখনলৈ যিসকল কেন্দ্ৰীয় সেৱা বাহিনীৰ লোক থাকে তেওঁলোকে ইয়ালৈ অহা যোৱা কৰে। ইয়াত আই মাতৃ বা সমস্ত কেন্দ্ৰীয় সেৱা বাহিনীৰ যিসকল জড়িত তেওঁলোকে এই সেতুখনলৈ অহা যোৱা কৰে। এই সেতুখন যিটো উদ্দেশ্য লৈ বনোৱা হৈছে, কি উদ্দেশ্য, সেই সকলোবোৰ কথা আমি পাতিম। আমি জানিব বিচাৰিছোঁ এই সেতুখন প্ৰাণৰ শিল্পীগৰাকীৰ নামত নামাকৰণ কৰা হৈছে। কোনো ঠাইত আচলতে তেনেকুৱা এখন সেতু আমি দেখা পোৱা নাছিলোঁ অধিৱেশনত। জামুগুৰিহাটৰ এই অধিৱেশনত আমি কিন্তু দেখা পালোঁ এখন সেতু নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় সেৱা বাহিনী আৰু ভোজনালয় দুয়োটা সংলগ্ন কৰি এখন সেতু নিৰ্মাণ কৰা হৈছে। আচলতে এই সেতুখনক লৈ আপোনালোকে কি ধৰণে চিন্তা চৰ্চা কৰিছে আৰু কি পৃথক দেখা পাইছে? কৃষ্ণ, প্ৰথম কথা হ'ল যে অধিৱেশনৰ আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে নতুন নতুন চিন্তাৰে ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন কথা বতৰা ইয়াতে উপস্থাপন কৰা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে জুবিন দা আজি কিছুদিনৰ আগতে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেখেতে কায়িকভাৱে নাই, কিন্তু তেখেতৰ যিখিনি অৱদান সদায় আমাৰ মাজত থাকিব। কিন্তু জুবিন দাৰ অবৰ্তমানত আমি জুবিন দাক বিচাৰি হাহাকাৰ কৰিছোঁ। আমাৰ বিশেষকৈ সেৱক সেৱিকাসকলৰ মাজত, গোটেই যুৱ প্ৰজন্মৰ মাজত আচলতে জুবিন দা আমাৰ হীৰা আমঠু। গতিকে জুবিন দা আমাৰ হীৰাই হীৰাই তেজে তেজে আমাৰ সদায় আমাৰ লগত আছে। আৰু জুবিন দাৰ স্মৃতিক আমি সদায় এনেধৰণে জীয়াই ৰাখিব লাগিব। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক এই অধিৱেশন জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, আৰু জুবিন দাও আমাৰ লগত জ্যোতি বিষ্ণু সমন্বয় যেনেধৰণে তেখেত দুগৰাকী মহান শিল্পীৰ নাম ইয়াতে এই অধিৱেশনস্থলী সমৰ্পণ কৰা হৈছে। তেখেতলোকৰ স্মৃতিত এই সমন্বয় ক্ষেত্ৰ নাম দিয়া হৈছে।
ঠিক জুবিন দা আমাৰ মাজত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে যাতে সদায় জিলিকি থাকক তেনেধৰণৰ চিন্তা ৰাখি এই মায়াবিনী যি আচলতে মায়াবিনী শব্দটোৱে জুবিন দাৰ এটা অন্যতম পৰিচয়। গতিকে জুবিন দাৰ নামত আমি এই সেতুখন নিৰ্মাণ কৰাৰ কাৰণে চিন্তা কৰা হৈছিল। আৰু তেজপুৰ জামুগুৰি হাটৰ যিসকল শিল্পী নিজ হাতেৰে আচলতে আমাৰ সেৱক সেৱিকাসকলে নিজ হাতেৰে এই সেতু নিৰ্মাণ কৰিছে। বাহিৰৰ পৰা কোনোবা বেলেগ শিল্পীক আমন্ত্ৰণ জনাই এয়া নিৰ্মাণ কৰিছে তেনে নহয়, সম্পূৰ্ণ নিজৰ চিন্তা, নিজৰ পৰিকল্পনা, নিজৰ শ্ৰম আমাৰ সেৱক সেৱিকাসকলৰ জড়িত হৈ আছে। গতিকে এই নিৰ্মাণ কাৰ্যৰ লগত জড়িত হোৱা যিকেইগৰাকী স্থানীয় জামুগুৰিৰ আমাৰ সেৱক সেৱিকা তেখেতলোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। আৰু জুবিন দাৰ নামত এনেধৰণে আমি এই ধৰণৰ কিছুমান কাৰ্যৰ লগত জড়িত হোৱাটো আমাৰ কাৰণে এটা খুব দৰকাৰ এই মুহূৰ্তত। আৰু সদায় আমি জুবিন দা আমাৰ মাজত থাকিব নিশ্চয়। নিশ্চয়কৈ প্ৰাণৰ শিল্পীগৰাকীক আমি আমাৰ মাজত ৰাখিব লাগিব। আৰু প্ৰাণৰ শিল্পীগৰাকীক ৰখাৰ কাৰণে এই যিখন সেতু আপোনালোকে গম পাইছে যে মায়াবিনী সেতু, যি মায়াবিনীৰ নামৰ লগত জুবিনদাৰ গোটেই জীৱন পৰিক্ৰমাটো জড়িত হৈ আছে, সেই মায়াবিনী সেতুত আমি আছোঁ। আৰু মায়াবিনী সেতুখন আটক ধুনীয়াকৈ বনোৱা হৈছে। এইখন আপোনালোকে দেখিছে, এই সেতুখন কেন্দ্ৰীয় সেৱা বাহিনী আৰু ঠিক সমানভাৱে ভোজনালয়। আপোনালোকে চাওক, এইফালে আছে ভোজনালয়, আনফালে কেন্দ্ৰীয় সেৱা বাহিনী। আমি যিফালেদি উঠি আহিলোঁ সেয়া কেন্দ্ৰীয় সেৱা বাহিনী, আৰু আমি যিটো স্থান আপোনালোকক এতিয়া দেখুৱাইছোঁ সেয়া হৈছে ভোজনালয়। এই ভোজনালয়লৈ যোৱাৰ যিটো সেতু, এই সেতুটোৱে আচলতে এইসকল কেন্দ্ৰীয় সেৱা বাহিনী যুৱক আৰু যুৱতীসকলক বা সেৱক আৰু সেৱিকাসকলক যথেষ্ট সহায় কৰিব। আৰু এই সেতুখনৰ যোগেদি আমি এটা কথাই জনাব বিচাৰিছোঁ, প্ৰাণৰ শিল্পীগৰাকীক কি ধৰণে আচলতে এই সেতুখনত জীয়াই ৰখাৰ চেষ্টা কৰিছে। আৰু প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ কাৰণে এনেধৰণৰ এখন সেতুৱে সঁচাকৈ প্ৰাণৰ শিল্পীগৰাকীক ক'ৰবাত নহয় ক'ৰবাত আমি জীয়াই ৰাখিবলৈ সফল হৈছোঁ। আৰু সেই কথাও উল্লেখ কৰিছে ইয়াত অহা আই মাতৃ ভকত বান্ধৱসকলে। আমি শিবিৰসমূহত উপস্থিত আছোঁ। আমি শিবিৰসমূহৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনত জামুগুৰি হাটত শিবিৰসমূহ, যিসমূহ আচলতে প্ৰতিনিধি আহিব, তেওঁলোক থকাৰ কাৰণে যিসমূহ গৃহ, সেইসমূহ একো একোটা শিবিৰ। সেই শিবিৰসমূহ অতি আটকধুনীয়া। আপুনি দেখিবলৈ পাব যে আমি দেখুৱাইছোঁ যিমানখিনি সম্ভৱ সিমানখিনি। প্ৰতিটো শিবিৰ অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। প্ৰতিখন সমিতিৰ উদ্যোগত যিসমূহ আচলতে শিবিৰ বনোৱা হৈছে, সেই শিবিৰসমূহ অতি আটকধুনীয়া। প্ৰতিখন শিবিৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। কেওফালে আপোনালোকে চাওক যে প্ৰতিখন শিবিৰ অতি আটকধুনীয়াকৈ বনোৱা হৈছে। এই শিবিৰসমূহে সকলোৰে আচলতে আজি আকৰ্ষিত কৰিছে সকলোকে। বাপজনা কৃষ্ণ, আপোনালোক ক'ৰ পৰা আহিছে? আমি চতিয়াৰ হয়, আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ভকত বৈষ্ণৱৰ পদধূলা ল'বৰ কাৰণে আমি আহিছোঁ। আৰু ভকতৰ বৈষ্ণৱ ল'লে পদধূলা ল'লে কলিযুগত মানে মানৱ জীৱনটো সম্ফল কৰা হয়। গতিকে সেই মানৱ জীৱনক সম্ফল কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰু এটা ডাঙৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আজি কেইবছৰ ধৰি, যিটোৱে হ'ল মানে যুৱক যুৱতীৰ আজি, আৰু সেইটোৱে শ্ৰীমন্ত শংকৰদেৱ সংঘত সেৱা বাহিনীৰ ৰূপত গঢ়ি দিয়া হৈছে, যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে দেশবাসীৰ যিবিলাক উদীয়মান প্ৰজন্ম, সেই প্ৰজন্মই যাতে আধ্যাত্মিক দিশৰ এটা সুন্দৰ ৰাস্তা দৰ্শন কৰে, আৰু সেই আধ্যাত্মিক ৰাস্তা দৰ্শন কৰি তেওঁলোকৰ জীৱনলৈ যাতে সফলতা অৰ্জন কৰিব পাৰে, তাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি বহুত বছৰ ধৰি এই পদক্ষেপটো গ্ৰহণ কৰিছে, যাতে যুৱ শক্তি আৰু যাতে আগবাঢ়ি যাব পাৰে, বিশৃংখলতা নহয়, তাৰ কাৰণেই শ্ৰীমন্ত শংকৰদেৱ সংঘই এইখিনি কাম কৰি আহিছে। অতি সুন্দৰকৈ এইবাৰ আটকধুনীয়াকৈ প্ৰতিটো শিবিৰ বনোৱা হৈছে। কেনেকুৱা দেখিছে গোটেই শিবিৰসমূহ? শিবিৰসমূহ আমাৰ সতাতকৈ আকৰ্ষণীয়াই হৈছে বুলি আপুনি নিজে কৈছে, প্ৰকাশ কৰিছে। কিন্তু এইবাৰ নিচিনা কোনো জেগাতে হোৱা নাই। এই শিবিৰসমূহ চবচে আমাৰ তেজপুৰ জিলাবাসীয়ে যথেষ্ট কষ্ট কৰি পেলাই খেৰৰ পৰা, নৰাৰ পৰা, আপোনাৰ বাঁহৰ পৰা, তামোলৰ পৰা ইত্যাদি ধৰণৰ কাটি মেলি এই কষ্ট কৰি পেলাই এই সেৱাভাগ ধৰিবৰ কাৰণে, যাতে আমাৰ আঁতৰৰ পৰা অহা যিখিনি ভকত বান্ধৱসকলে যাতে দুখ কষ্ট নাপায়, সেইটোকে লক্ষ্য কৰি পেলাই শিবিৰসমূহ বনোৱা হৈছে।
বহুত কষ্ট হয় দেই। আমি সেইসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আপোনালোকে দেখিব যে প্ৰতিটো শিবিৰ অতি সুন্দৰকৈ বনোৱা হৈছে। প্ৰায় 180টাতকৈও অধিক শিবিৰ এই ধৰণে বনোৱা হৈছে। ইয়াত আমলিচুক প্ৰাথমিক শাখাই বনাইছিল আৰু এই শিবিৰ নং 3 এইটো গুৱাহাটী মহানগৰ জিলা শাখাৰ কাৰণে বনোৱা হৈছে। অতি সুন্দৰ এটা আটকধুনীয়া শিবিৰ। কেওফালে আপুনি দেখিব যে সুন্দৰকৈ বনোৱা হৈছে। এই শিবিৰটো ভিতৰ ভাগলৈ সোমাই আহিলে আপোনালোকে অনুভৱ কৰিব পাৰিব অতি সুন্দৰ এটা পৰিৱেশ। ভিতৰ ভাগত বহাৰ কাৰণে এনেকুৱা সুন্দৰ স্থান দিয়া হৈছে। ঠিক সমান্তৰালকৈ আৰু এই মুহূৰ্তলৈকে যিহেতু ভকত বান্ধৱ আহি পোৱা নাই, গতিকে কিছু খালী হৈ আছে পৰিৱেশ আৰু সেই খালী হৈ থকা পৰিৱেশে আমি কিছু আপোনালোকক দেখুৱাইছোঁ। প্ৰতিটো শিবিৰ অতি সুন্দৰকৈ আছে আৰু সেই শিবিৰসমূহক লৈ যি ধৰণৰ কষ্ট আচলতে তেজপুৰ জিলাই কৰিছে, গতিকে তেওঁলোকৰ সেই কষ্টৰ ফচল অতি সুন্দৰ হৈছে। সেই কষ্টৰ ফচলসমূহ আপোনালোকে দেখিবলৈ পাইছে। শিবিৰসমূহৰ সন্মুখ ভাগত যি ধৰণে এইসমূহ ফুলৰ টাব ৰখা হৈছে, ঠিক সমান্তৰালকৈ যিবোৰ লেতেৰা বস্তু থাকে, যা জাবৰ থাকে, সেইবোৰ পেলোৱাৰ কাৰণে এনেকৈ প্ৰতিটো শিবিৰৰ সন্মুখত একোটাকৈ ডাষ্টবিনৰ ব্যৱস্থা কৰা হৈছে আৰু সেই ডাষ্টবিনো আপোনালোকে দেখিছে বাঁহৰ। গতিকে এটা সুন্দৰ ব্যৱস্থা আৰু সেই সুন্দৰ ব্যৱস্থাৰ শৃংখলতা বজাই ৰখাৰ কাৰণে প্ৰতিটো শিবিৰত অতি সুন্দৰ ব্যৱস্থা কৰা হৈছে। আৰু আমি দেখুৱাইছোঁ এয়া শিবিৰ আমি দেখুৱাইছোঁ আপোনালোকক। এই শিবিৰ ভাগতো যথেষ্ট সংখ্যক লোক আছে। বাপজনা ক'ৰ পৰা আহিছে? কৃষ্ণ গুৱাহাটীৰ পৰা আহিছোঁ। আমি গুৱাহাটী মহানগৰ জিলা শাখাৰ মথুৰা দাস বুঢ়াদা আঞ্চলিক শাখাৰ চক্ৰপাণী প্ৰাথমিক শাখাৰ পৰা আহিছোঁ। পৰিৱেশ কেনেকুৱা দিছে? প্ৰতিটো শিবিৰৰ সন্মুখত একোটা বাটচৰা সুন্দৰ পাইছোঁ। আমি এবাৰ আহি পাইছোঁ, আমি অনুভৱটো লওঁহে এতিয়া আৰু চাৰিওফালে যাওঁ। বহু অধিৱেশন চাগে গৈছে, গৈছোঁ আমি প্ৰত্যেকখন এনেকুৱা ধৰণৰ শিবিৰ দেখিছেনে? শিবিৰ ইমান আটকধুনীয়া হয়, আটকধুনীয়া হৈছে, ভাল লাগিছে। এইবাৰ ধুনীয়া হৈছে। এইবাৰ কিছু এবাৰ অলপ ভাল লাগিছে, বেলেগ ধৰণৰ লাগিছে অকণমান। কষ্ট হৈছে মানুহখিনি। হয়, কষ্ট কৰিছে। সেইখিনিতো আৰু সকলো আদৰণীয় সমিতিয়ে যথেষ্ট কষ্ট কৰিছে আৰু কষ্ট কৰি তাৰ ভিতৰতো কিবা কিবি অকণমান ইফালে হ'ব আৰু উপায় নাই। সেইখিনি সকলোৱে মানি ল'ব লাগে, চাবলৈ সুন্দৰ হৈছে। আমি সেইসমূহ দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বান্ধৱসকলে সেই কথাটোৱে কৈছে, অতি আটকধুনীয়া হৈছে, এটা সুন্দৰ ব্যৱস্থাপনা। এই শিবিৰভাগ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই শিবিৰভাগত আপুনি দেখিব জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ কথা যেতিয়া কোৱা হয়, ইয়াত জ্যোতি বিষ্ণুক ৰখা হৈছে। ঠিক সমানভাৱে পাণৰ শিল্পীগৰাকীক কোনো শ্ৰদ্ধা জনোৱা হৈছে। ভূপেন হাজৰিকাৰ ফটো ইয়াত ৰখা হৈছে, যাতে তেওঁলোকক ইয়াত শ্ৰদ্ধা জনোৱা হয়। শ্ৰদ্ধা জনোৱাৰ কাৰণে এই ব্যৱস্থা প্ৰতিটো শিবিৰৰ সন্মুখত, প্ৰায়বোৰ শিবিৰৰ সন্মুখত একেই ব্যৱস্থা কৰা হৈছে, সুন্দৰকৈ ৰখা হৈছে আৰু ভকত বান্ধৱসকল আহিছে। প্ৰতিটো শিবিৰত আমি কিছু দৃশ্য আমি দেখুৱাইছোঁ, বাহিৰৰ পৰাই তেওঁলোক সাজু হৈ আছে। এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ জামুগুৰিহাটৰ। এই জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত প্ৰতিটো শিবিৰৰ যি শিবিৰটো দেখাৰ পিছত কেনেকুৱা এটা মনৰ অনুভৱ হৈছে? কৃষ্ণ ভাল লাগিছে। আমি ইয়াৰে বাৰু ইমান ধুনীয়াকৈ গোটেইখিনি শিবিৰ সজাই পেলাই তোলা হৈছে। এই 7 নম্বৰ শিবিৰটোৱে আমি বনাইছোঁ ধৰি লওক। হয়, আমি আৰু শিবিৰসমূহ আমি শাৰীকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি এয়া পৰিৱেশ আচলতে অতি সুন্দৰ। এই সুন্দৰ পৰিৱেশৰ মাজত যিধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰম্ভ হৈছে, সেই সুন্দৰ পৰিৱেশৰ মাজেৰে জিলিকি উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই পৰিৱেশৰ মাজত যিসমূহ শিবিৰ আমি দেখুৱাইছোঁ, সেই শিবিৰসমূহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত বান্ধৱ আহিছে, আই মাতৃ আহিছে, তেওঁলোকক ৰখাৰ কাৰণে, তেওঁলোক থকাৰ কাৰণে, নিশাটো যাতে শান্তিৰে থাকিব পাৰে সেই ব্যৱস্থা কৰা হৈছে। আৰু প্ৰতিটো শিবিৰত সকলো সুবিধা ৰখা হৈছে, পানীৰ পৰা, জাবৰ পেলোৱাৰ পৰা, শৌচালয়ৰ পৰা সকলো ব্যৱস্থা সুন্দৰকৈ কৰা হৈছে। আৰু প্ৰতিটো শিবিৰ অতি সুন্দৰ আৰু আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। এয়া হৈছে 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ শিবিৰসমূহৰ দৃশ্য। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্ৰদৰ্শনী। আৰু প্ৰদৰ্শনীৰ ভিতৰত যিসমূহ আছে, সেইসমূহ জামুগুৰিহাট আৰু তেজপুৰৰ ঐতিহ্য বহনকাৰী কিছু কিছু প্ৰতীক ইয়াত দেখুওৱা হৈছে। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা বিশেষ দৃশ্য। আপোনালোকে দেখিব জামুগুৰিহাট বুলি ক'লে বাৰেচহৰীয়া ভাওনা। বাৰেচহৰীয়া ভাওনাৰ ইতিহাসৰ কথা হয়তো বহুতে জানে। এই বাৰেচহৰীয়া ভাওনা, যি বাৰেচহৰীয়া ভাওনাৰ যিসমূহ ভাওনাৰ মূল মণ্ডপ আৰু ভাওনাৰ লগতে যিসমূহ খলা থাকে, সেই খলাসমূহ দেখুওৱাৰ ইয়াত চেষ্টা কৰিছে। এই যি স্থান, এই স্থানডোখৰত বাৰেচহৰীয়া ভাওনাৰ মূল যিভাগ ভাওনা হয়, মণ্ডপ ভাগ, সেই মণ্ডপ ভাগ আমি দেখুৱাইছোঁ। এনেধৰণে সুন্দৰকৈ প্ৰতীকী ৰূপত ইয়াত দেখুওৱা হৈছে। বৃহৎ আকৃতিত আচলতে সকলোবোৰ নিৰ্মাণ কৰা হৈছে। ইয়াত শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। এয়া হৈছে বাটচৰা আৰু এই বাটচৰাৰে
শ্ৰীমন্ত শংকৰদেৱ সংঘই দেখুৱাব বিচাৰিছে যে বাৰে চহৰীয়া ভাওনাৰ যি প্ৰতীকী এই মণ্ডপটো, সেই মণ্ডপটো এনেধৰণে ইয়াত সজাই পৰাই তোলা হৈছে আৰু যিসমূহ খলা আছে 21খনকৈ খলা, সেই 21খনকৈ খলা ইয়াত দেখুওৱা হৈছে। 1ৰ পৰা 21খন খলা, 1, 2, 3কৈ যিধৰণে আচলতে খলাসমূহ থাকে, সেই খলাসমূহৰ বাটচৰাত এনেধৰণে 1, 2, 3 লিখা হৈছে, যিবোৰ আচলতে বাৰেচহৰীয়া ভাওনাত আমি আপোনালোকক পূৰ্বতে যদি দেখুৱাইছোঁ বা যদি আপোনালোকে দেখিছে তেতিয়াহ'লে অনুভৱ কৰিব পাৰিব যে বাৰেচহৰীয়া ভাওনা কি। আৰু সেই বাৰেচহৰীয়া ভাওনাক প্ৰতীকী ৰূপত এনেধৰণে সুন্দৰকৈ উপস্থাপন কৰিছে এই প্ৰদৰ্শনীৰ মাজভাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত। এই বাৰেচহৰীয়া ভাওনাৰ সমান্তৰালকৈ ইয়াত দেখুওৱা হৈছে কন্যাকা বহুমুখী পাম। কন্যাকা বহুমুখী পামখনো সুন্দৰকৈ ইয়াত উপস্থাপন কৰিছে, যিখন কন্যাকা বহুমুখী পামৰ কথা সকলোৱে জানে, সেই কন্যাকা বহুমুখী পামখনো সুন্দৰকৈ ইয়াত উপস্থাপন কৰা হৈছে। আমি দেখুৱাইছোঁ এয়া কন্যাকা বহুমুখী পাম, ভৰলীপৰীয়া কন্যাকা বহুমুখী পাম, যিখন বহুমুখী পামৰ কথা সকলো জ্ঞাত, সেই পামখন ইয়াত সুন্দৰকৈ উপস্থাপন কৰা হৈছে। পামখনৰ সকলো দিশ ইয়াত দেখুওৱা হৈছে। যিসকল লোকে এই প্ৰদৰ্শনী চাবলৈ আহিব তেওঁলোকে এই কন্যাকা বহুমুখী পামখন দেখিবলৈ পাব। এই যিখন কন্যাকা বহুমুখী পাম, বহু লোক হয়তো আহিছে, তাত থকা ভিতৰৰ যিসমূহ সামগ্ৰী সেইসমূহ হয়তো দেখিছে। যিসকল আচলতে অহা নাই তেওঁলোকে প্ৰতীকী ৰূপত অতি সুন্দৰকৈ এই পামখন ইয়াত দেখিবলৈ পাব, যাৰ কাৰণে এনেধৰণে সুন্দৰ এটা ব্যৱস্থাৰ মাজেৰে কন্যাকা বহুমুখী পামখন ইয়াত উপস্থাপন কৰা হৈছে। আমি আৰু এটা দৃশ্য আপোনালোকক দেখুৱাম যে জামুগুৰিহাট আৰু চতিয়াৰ যি ঐতিহ্য, সেই ঐতিহ্যত আছে চতিয়াৰ থানা। বিশেষকৈ অসমৰ থানাসমূহৰ ভিতৰত প্ৰথম স্থাপিত যিখন থানা আছিলে সেইখনেই হৈছে চতিয়া থানা। সেই চতিয়া থানাখন ইয়াত সুন্দৰকৈ দেখুওৱা হৈছে। যথেষ্ট লোক আচলতে ইয়ালৈ আহিছে এই প্ৰদৰ্শনী চাবলৈ। সেই প্ৰদৰ্শনী চাবলৈ অহা লোকসকলে অনুভৱ কৰিব পাৰিব যে চতিয়া থানাখন কি আছিল, ইতিহাস কি আছিল, জামুগুৰি আৰু চতিয়াৰ যি ইতিহাস, তেজপুৰৰ যি ইতিহাস, সেই ইতিহাস কি, সেইসমূহ দেখুওৱাৰ ইয়াত ব্যৱস্থা কৰিছে। শ্বহীদসকলৰ ইতিহাসটো দেখুওৱাৰ কাৰণে ইয়াত সুন্দৰকৈ এটা ব্যৱস্থা কৰিছে। আমি সেয়াও দেখুৱাইছোঁ আপোনালোকক। মুঠতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 95 সংখ্যক অধিৱেশনত অতি আটকধুনীয়া এটা পৰিৱেশৰ মাজেৰে এই প্ৰদৰ্শনীৰ মাজভাগত প্ৰায়বোৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু এই যিখন প্ৰদৰ্শনী, সেই প্ৰদৰ্শনীখনত কেওফালে বিভিন্ন বিপণী আছে। বিপণীসমূহৰ মাজভাগত এনেধৰণে যি ইতিহাস বিজড়িত কিছু কিছু সমল জামুগুৰি তেজপুৰত আছে, সেইসমূহ এনেধৰণে সুন্দৰকৈ দেখুওৱাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই এতিয়া কিন্তু সকলোৰে মন আকৰ্ষিত কৰিছে আৰু সকলোকে পুলকিত কৰিছে। এয়া আমি আপোনালোকক দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশৰ মাজত কি ধৰণে উজলি উঠিছে জামুগুৰিহাটৰ এই বিশেষ স্থান, যি স্থান আপোনালোকে দেখিছে। আৰু এই বিশেষ স্থানত উজলিছে ঐতিহ্য, কৃষ্টি, সংস্কৃতি, পৰম্পৰা সকলোবোৰ আচলতে ইয়াত দেখুওৱা হৈছে। তেজপুৰৰ বিশেষকৈ ঊষা অনিৰুদ্ধৰ কিছু দৃশ্য ইয়াত দেখুওৱা হৈছে। তেজপুৰৰ কথা আপোনালোকে জানে, তেজপুৰৰ যি ঊষা অনিৰুদ্ধৰ ক্ষেত্ৰ বা ঊষা অনিৰুদ্ধৰ যি এক ইতিহাস, সেই ইতিহাসো কিন্তু ইয়াত দেখুওৱাৰ চেষ্টা কৰা হৈছে। সকলো দিশৰ ফালে আচলতে এটা সুন্দৰ পৰিৱেশৰ মাজেৰে এই প্ৰদৰ্শনীৰ মাজভাগত এনেবোৰ দৃশ্যই জিলিকি উঠিছে, যিবোৰ চাবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে আৰু সেইসকল লোকে ইয়াত উপভোগ কৰিছে। বিশেষকৈ যি ইতিহাস, সেই ইতিহাস চাবলৈ সকলো লোক, যিসমূহ লোক আচলতে আহিব পাৰে তেওঁলোক ইয়ালৈ আহিছে। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আমি কথা পাতিম কিছু। ক'ৰ পৰা আহিছে আপোনালোক? কৃষ্ণ, আমি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। এই প্ৰদৰ্শনীখনৰ মাজভাগত তেজপুৰ, চতিয়া, জামুগুৰিহাটৰ ইতিহাস সুন্দৰকৈ দেখুওৱাৰ কিছু চেষ্টা কৰিছে। আমি আপোনালোকক জানিব বিচাৰিছোঁ, চতিয়া থানাখন প্ৰথমখন থানা যি ইতিহাস আছে অসমৰ, সেই ইতিহাস চতিয়াৰ পৰাই আৰম্ভ হৈছিল থানাখনৰ। এই থানাখনো সুন্দৰকৈ দেখুওৱা হৈছে। ইয়ালৈ যিসকল আহিছে শিকিব পাৰিছে নিশ্চয়। কৃষ্ণ কৃষ্ণ, নিশ্চয় পাৰিছে। চতিয়া থানাখনটো অতি পুৰণি, একেবাৰে ব্ৰিটিছৰ দিনৰে বুলি ক'ব পাৰি। গতিকে ই এটা সঁচাকৈ বৰ মানে হেৰি কথা আৰু মানে ভাল কথা এটা, মানে সকলোৱে মানে বহু কথা ইয়াৰ পৰা জানিব পাৰিব। এইটো ইতিহাস এটা আছে চতিয়াখনৰ। আৰু ইয়াতে দেখুওৱা হৈছে বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ। হয় হয়, নিশ্চয়কৈ কৃষ্ণ। বাৰেচহৰীয়া ভাওনাৰ ইয়াৰ এটা আৰ্হি এটা দেখুৱাইছে। ইয়াৰ পৰা মানে সকলো মানুহে বুজি পাব যে জামুগুৰি অঞ্চলৰ মানে বাৰেচহৰীয়াৰ নামে এখন মানে সুন্দৰ অনুষ্ঠান হয়, তাৰ আৰ্হিটো ঠিক এনেকুৱাই। সেই কথাটো নিশ্চয় সুন্দৰকৈ বুজিব পাৰিব।
কেনেকুৱা এটা অনুভৱ হয় যে ইয়াৰ ভিতৰৰ ভাগলৈ সোমাইলে দোকান বিপণী যথেষ্ট আছে, সেইসমূহ পিছৰ কথা, কিন্তু ইতিহাস জনাটো আমাৰ কাৰণে প্ৰথম কথা। হয়, বহুত ভাল লাগিছে আহি পেলাই ইয়ালৈ, বহুত ভাল লাগিছে। নিশ্চয়কৈ চাওক, বিভিন্ন বিপণী আছে, সেই বিপণী বিভিন্ন ঠাইত আপোনালোকে দেখে। ইতিহাসটো হয়তো বহুতে সেই কথাটো নাজানে। সেই ইতিহাস জনোৱাৰ কাৰণে যি চেষ্টা এটা চলোৱা হৈছে, সেই চেষ্টাই সকলোকে আচলতে মন পুলকিত কৰিছে। আৰু এই যি প্ৰদৰ্শনী, সেই প্ৰদৰ্শনীত আপোনালোকে বিভিন্ন বিপণী পাব, কাপোৰৰ দোকানৰ পৰা, খাদ্যৰ বিপণীৰ পৰা বিভিন্ন পাব। কিন্তু ইয়াত যিসমূহ আহিলে শিকিব পাৰিব, সেই শিকাৰ যিসমূহ সমল ইয়াত ৰখা হৈছে, সেয়ে কিন্তু সকলোকে আজি পুলকিত কৰিছে, আকৰ্ষিত কৰিছে ৯৫ সংখ্যক এই বাৰ্ষিক অধিৱেশনত। গ্ৰন্থই পৰম ধন, আৰু গ্ৰন্থক আদৰ কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আয়োজন কৰা হৈছে গ্ৰন্থমেলা। মই গ্ৰন্থমেলাৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। যিধৰণে আপোনালোকে বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখিছে, ঠিক সমান্তৰালকৈ আমি গ্ৰন্থমেলাৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ইয়াৰ ৰেখা প্ৰকাশন গুৱাহাটীৰ পৰা আহিছে। ৰেখা প্ৰকাশনৰ এই বিপণীৰ আমি দৃশ্য আপোনালোকক কিছু দেখুৱাব বিচাৰিছোঁ। পাঠক আহিছে, পাঠক সমাজে গ্ৰন্থ চাবলৈ কিন্তু আহিছে। এই অধিৱেশনত আপুনি আধ্যাত্মিকতাৰ ৰসৰ ভৰপূৰ বিভিন্ন ধৰণৰ কিতাপ আপোনালোকে ইয়াত পাব। শ্ৰীমদ ভাগৱত গীতা আছে, সমান্তৰালকৈ কথা মহাভাৰত, ওঠৰ পুৰাণ ভক্তি কথা, বিভিন্ন ধৰণৰ যিবোৰ আচলতে ধৰ্মীয় গ্ৰন্থ, সেই ধৰ্মীয় গ্ৰন্থসমূহ কিন্তু ইয়াত ৰখা হৈছে। আমি দেখুৱাইছোঁ এই গ্ৰন্থমেলাৰ পৰিৱেশ। এই গ্ৰন্থমেলা চাবৰ কাৰণে বিভিন্নজন আহিছে, বিভিন্ন পাঠক আহিছে, পাঠক সমাজে সেই গ্ৰন্থসমূহ চাইছে আৰু গ্ৰন্থসমূহ বহুতে ক্ৰয় কৰিছে। এটা সুন্দৰ পৰিৱেশ। এই পৰিৱেশত যিধৰণে এফালে সাংস্কৃতিক অনুষ্ঠানসমূহ হৈ আছে, ঠিক সমান্তৰালকৈ আন এফালে এইসমূহ যি গ্ৰন্থৰ আন্দোলন, সেই গ্ৰন্থৰ আন্দোলনো কিন্তু এই অধিৱেশনত চলিছে। এটা সুন্দৰ পৰিৱেশ আমি দেখুৱাইছোঁ। বহু ইয়াতে আপুনি দেখিব কীৰ্তন ঘোষা আৰু নামঘোষা, কীৰ্তন ঘোষা আৰু নামঘোষা আপোনালোকে দেখা পাব। এয়া শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ সম্পাদনা কৰিছে এই গ্ৰন্থখন সূৰ্য হাজৰিকাই। এনেকুৱা ধৰণৰ বিভিন্ন গ্ৰন্থ পাব, য'ত জুবিন গাৰ্গকো কিন্তু ৰখাৰ চেষ্টা কৰিছে। জুবিন গাৰ্গৰ যিসমূহ গ্ৰন্থ জুবিন গাৰ্গ বিষয়ত, সেইসমূহো কিন্তু ইয়াত আজিৰ তাৰিখত ওলাইছে। বিভিন্ন প্ৰান্তৰ পৰা অহা পাঠক সমাজে এই গ্ৰন্থসমূহ কিন্তু এই মুহূৰ্তত চাইছে আৰু তেওঁলোকে ক্ৰয় কৰিছে। এই গ্ৰন্থমেলাখন আপোনালোকে দেখিব যে ইমূৰৰ পৰা সিমূৰলৈ বহুকেইখন বিপণী আহিছে। সেই বিপণীসমূহে তেওঁলোকৰ যিবোৰ গ্ৰন্থ, প্ৰিয় গ্ৰন্থ বা যিসকল পাঠক আহিছে, তেওঁলোকৰ যিসমূহ প্ৰিয় গ্ৰন্থ, সেই গ্ৰন্থসমূহ ক্ৰয় কৰাও দেখিবলৈ পোৱা গৈছে। এটা সুন্দৰ পৰিৱেশৰ মাজত প্ৰতিখন গ্ৰন্থৰ বিপণীত আপুনি প্ৰতিখন গ্ৰন্থৰ বিপণীত পৰিৱেশ দেখিব। যোনখন গ্ৰন্থ বিপণীলৈ আপুনি লক্ষ্য নকৰক কিয়, প্ৰতিখন গ্ৰন্থৰ বিপণীত একেই পৰিৱেশ। কিছু সময়ৰ পৰা যথেষ্ট লোক আহিবলৈ আৰম্ভ কৰিছে। সকলোৱে আহি এই গ্ৰন্থৰ বিপণীত ভিৰ কৰিছে, গ্ৰন্থসমূহ ক্ৰয় কৰাৰ চেষ্টা কৰিছে। আমি দেখুৱাইছোঁ প্ৰতিখন গ্ৰন্থৰ বিপণীত যথেষ্ট ভিৰ, আৰু এই ভিৰৰ মাজত এনেধৰণে পাঠক সমাজে গ্ৰন্থসমূহ কিন্তু বিচাৰি আহিছে। বাইদেউ, আপোনালোক ক'ৰ পৰা আহিছে আপোনালোকৰ বিপণীখন? নমস্কাৰ, আমি গুৱাহাটী পাণবজাৰৰ পৰা আহিছোঁ। কেনেকুৱা পৰিৱেশ দেখিছে আপোনালোকে? পৰিৱেশ আজি প্ৰথম দিন, ধুনীয়া। এতিয়ালৈকে গ্ৰন্থ মানুহে ক্ৰয় কৰিছে? হয়, যথেষ্টখিনি আমি বিক্ৰী কৰিছোঁ আজি। ধৰ্মমূলক বেছি আৰু তাৰ লগতে উপন্যাস, পুৰণি সকলোখিনি গ্ৰন্থই আমি বিক্ৰী কৰিছোঁ। ধৰ্মীয় অনুষ্ঠান, ধৰ্মমূলক গ্ৰন্থৰ বিক্ৰী যথেষ্ট। ধৰ্মমূলক গ্ৰন্থৰ কথা কৈছে, কাৰণ ধৰ্মীয় এক অনুষ্ঠান, সেই ধৰ্মীয় অনুষ্ঠানত ধৰ্মমূলক গ্ৰন্থসমূহৰ বিক্ৰীৰ প্ৰাধান্য যথেষ্ট হয়। আমি যিমানসমূহ আচলতে অধিৱেশন গৈছোঁ, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি দেখোঁ। আৰু ইয়াত সুন্দৰ এটা কথা যে গ্ৰন্থমেলাৰ কাৰণে এটা যি স্থান, সেই স্থানটো সুন্দৰকৈ নিৰ্ধাৰণ কৰি দিয়া হৈছে। অতি সুন্দৰ কেইবাখনো বিপণী আহিছে। গুৱাহাটীৰ পাণবজাৰৰ পৰা বহুকেইখন বিপণী আহিছে, গ্ৰন্থৰ বিপণী। সেই গ্ৰন্থ বিপণীসমূহে ইয়াত তেওঁলোকৰ গ্ৰন্থসমূহ উলিয়াইছে। বিদ্যা মন্দিৰ আহিছে, আৰু বিদ্যা মন্দিৰৰ পৰিৱেশো আমি দেখুৱাম। বহুকেইটা প্ৰকাশন আহিছে, সেই প্ৰকাশনসমূহে এনেদৰে সুন্দৰ এটা পৰিৱেশৰ মাজত আচলতে গ্ৰন্থ বিক্ৰীৰ ব্যৱস্থা কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা যিসকল আহিছে, সেই অহা ব্যক্তিসকলে এই যি ধৰ্মীয় অনুষ্ঠান, সেই ধৰ্মীয় অনুষ্ঠানটোত কি ধৰণে আচলতে গ্ৰন্থৰ বিক্ৰীৰ পৰিৱেশ দেখিছে, সেই কথা আমি তেওঁলোকৰ সৈতে পাতিছোঁ। তেওঁলোকে উল্লেখ কৰিছে যে ধৰ্মীয় যিবোৰ গ্ৰন্থ, সেই ধৰ্মীয় গ্ৰন্থৰ প্ৰাধান্য যথেষ্ট বেছি। চন্দ্ৰ প্ৰকাশন আহিছে, গুৱাহাটীৰ পৰা আহিছে। এয়া যথেষ্ট আচলতে এটা প্ৰকাশনৰ বিভিন্ন চৰ্চাত থাকে, গতিকে সেই চৰ্চাত থকা প্ৰকাশন আহিছে, য'ৰ পৰা আচলতে বহু ধৰণৰ মূল্যৱান গ্ৰন্থ প্ৰকাশ হয়। এই পৰিৱেশৰ মাজত আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত বিভিন্ন গ্ৰন্থ, এই যিটো আমি শাৰী দেখুৱাইছোঁ গ্ৰন্থমেলাৰ, এই গ্ৰন্থমেলাত
বহুকেইটা প্ৰকাশন আহিছে আৰু সেই বহুকেইটা প্ৰকাশনৰ যিবোৰ গ্ৰন্থ সেই গ্ৰন্থসমূহ ইয়াত মুকলি কৰাৰ তেওঁলোকে চেষ্টা কৰিছে আৰু ভকত বান্ধৱেও যিসকল ভকত বান্ধৱ আহিছে সেই ভকত বান্ধৱেও কিন্তু এই গ্ৰন্থসমূহ ক্ৰয় কৰাৰ কাৰণে চেষ্টা কৰিছে। এয়া বনলতা প্ৰকাশন, বহুকেইটা গুৱাহাটীৰ জনা শুনা প্ৰকাশন আহিছে, প্ৰকাশন গোষ্ঠীয়ে ইয়াত গ্ৰন্থসমূহ বিক্ৰীৰ ব্যৱস্থা কৰিছে আৰু এনেধৰণেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত গ্ৰন্থৰ যিটো প্ৰাধান্য সেই গ্ৰন্থৰ প্ৰাধান্যটো কিন্তু সুন্দৰকৈ দেখা গৈছে আৰু বিশেষকৈ যিসকল ভকত বান্ধৱ আহিছে তেওঁলোকে কিন্তু যথেষ্ট সংখ্যক গ্ৰন্থ ক্ৰয় কৰিছে। সেই গ্ৰন্থ বিশেষকৈ ধৰ্মীয় গ্ৰন্থ আৰু ধৰ্মীয় গ্ৰন্থৰ বিক্ৰীৰ ক্ষেত্ৰত এক নজিৰ সৃষ্টি কৰিব যেন এনেকুৱা ধৰণৰ পৰিৱেশ আজি সৃষ্টি হৈছে। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় ভঁৰালত আছোঁ। আপোনালোকে গম পায় যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যিসকল আই মাতৃ ভকত বান্ধৱ আহে তেওঁলোকক আপ্যায়নৰ কাৰণে থাকে এটা বিশেষ ব্যৱস্থা। খোৱা বোৱাৰ কাৰণে যি ব্যৱস্থা থাকে সেই ব্যৱস্থা কি ধৰণে কৰিব বা সেই যিসমূহ সামগ্ৰী আনিব বা খোৱাৰ বস্তু যিসমূহ থাকিব সেইসমূহ ক'ত ৰাখিব তাৰেই এই উদাহৰণ হৈছে কেন্দ্ৰীয় ভঁৰাল। এটা বৃহৎ আকৃতিৰ কেন্দ্ৰীয় ভঁৰাল য'ত সকলোবোৰ আপোনালোকৰ সামগ্ৰী মজুত কৰা হয় খোৱা বোৱাৰ কাৰণে অনা। এই ভঁৰালটোৰ চাইজ কেনেকুৱা ধৰণৰ? এতিয়া কৃষ্ণ জয়গুৰু শংকৰ, ইয়াতে আমি প্ৰায় ৮০,০০০ টন আমাৰ এটা কেইদিনৰ কাৰণে শাক চব্জিয়েই লাগে ৩৫,০০০ টন আৰু চাউল লাগিব, তেনেকৈ অন্যান্য সামগ্ৰী লাগিব ৮০,০০০ ৯০,০০০ টন আমাৰ সৰ্বমুঠ ৪ দিনত লাগে। তাৰ উপৰিও আমি আমাৰ খাদ্যবস্তু ভকতৰ কাৰণে উৎসৰ্গা কৰিছোঁ যোৱা ৪ তাৰিখৰ পৰা। ৪ তাৰিখে ৫ তাৰিখে আমাৰ ভকত বৈষ্ণৱে আৰু বস্তু দি আছে, সেইখিনি অলৰেডি ইয়াৰ পৰা ওলাই গ'ল। আৰু ৩ সাঁজ আমাৰ ৮ তাৰিখলৈকে ৮ ফেব্ৰুৱাৰীলৈকে, কিন্তু আমি ৯-১০লৈকে আমি ভকত বৈষ্ণৱ ইয়াত থাকিব, খুৱাই থাকিব লাগিব। গতিকে আমাৰ মানে ১ লাখ টনৰ ওপৰত আমাৰ খাদ্য সামগ্ৰী ইয়াত মজুত থোৱা হৈছে আৰু সেইখিনি বৰ্তমান আমি ব্যৱহাৰ কৰি আছোঁ। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে। এইবাৰ আছোঁ আমি ৰন্ধনশালত। ৰন্ধনশালৰ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ আপোনালোকক। জামুগুৰিহাটৰ আয়োজিত এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ৰন্ধনশালৰ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। ৩০২টা চৌকাত যিসকল আই মাতৃ বাপ সমস্ত আহিব তেওঁলোকৰ কাৰণে যিসমূহ প্ৰসাদ সেই প্ৰসাদসমূহ ইয়াত তৈয়াৰ কৰি থকা হৈছে। আপোনালোকে দেখিব কেওফালে প্ৰতিটো চৌকাত এনেধৰণে বাপ সমস্তই প্ৰসাদ প্ৰস্তুত কৰি আছে, প্ৰসাদৰ ব্যৱস্থা কৰি আছে। এওঁলোক দৰঙৰ পৰা আহিছে, দৰঙৰ পৰা অহা এইসকল লোকে এনেধৰণে চাওক, আপোনালোকে দেখিব প্ৰতিটো চৌকাত এনেধৰণে আপোনালোকে দেখিব খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হৈছে। আৰু এয়া আমি দেখুৱাইছোঁ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি থকাৰ পিছৰ দৃশ্য, কি ধৰণে সকলোবোৰ তৈয়াৰ হৈছে, সাজু হৈছে। কৃষ্ণ জয়গুৰু শংকৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত এইবাৰৰ এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন জ্যোতি বিষ্ণু সন্ময়স্থলী এয়া জামুগুৰিহাটত আজিৰে পৰা ৬, ৭, ৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে। আমি ইতিমধ্যে এই ৩দিনীয়া কাৰ্যসূচীৰ বাবে ৩০২টা চৌকা আমি প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু ইতিমধ্যে আমাৰ ইয়াৰ ৰন্ধনৰ দেউৰীসকলে এয়া ৰন্ধন কাৰ্য প্ৰায় সমাপ্ত কৰিবলৈ পথত। আৰু তেখেতসকলে আজি বৰ্তমান ৬০০ ইয়াত আমাৰ ৰান্ধনি আছে আৰু লগতে সহযোগী হিচাপে ৩০০ যোগালী আছে, মুঠ ৯০০, প্ৰায় ১,০০০ ইয়াত ৰান্ধনি আৰু দেউৰী ইয়াত আমাৰ কাম কৰি আছে। কি ধৰণে কিমান ভকতক ইয়াত সেৱা কৰিব পৰা যায়? হয়, কৃষ্ণ জয়গুৰু শংকৰ, আমি জয়তে আপোনালোকৰ চেনেললৈ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কেন্দ্ৰীয় সেৱাবাহিনীৰ তৰফৰ পৰা সমস্তজন ভকত বৈষ্ণৱলৈ আমি সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা জনাইছোঁ। আপোনালোকে সমস্ত দেখিছে যে এটা বিশাল ভোজনালয়, এই বিশাল ভোজনালয়ত আমাৰ প্ৰায় ইয়াত ১০,০০০ পৰা ১২,০০০ ভকত আই বাপে ইয়াত আহাৰ গ্ৰহণ কৰিব পাৰে।
কিন্তু আজি প্ৰথম দিনত অকণমান আমাৰ ভকতৰ সংখ্যা অকণমান কম যদিও ইয়াত আমাৰ দুটা ভোজনালয় 1 নং আৰু 2 নং ইয়াত এতিয়া আমি এক নম্বৰ ভোজনালয়ত ইতিমধ্যে আমাৰ সিদ্ধ প্ৰসাদ বিতৰণ কৰি থকা হৈছে আৰু এটা ভোজনালয় আমাৰ মুকলি হৈ আছে। এইটো ভোজনালয়ত যেতিয়া খাই শেষ হ'ব নেক্সটটো ভোজনালয়ত আমাৰ সিদ্ধ প্ৰসাদ আকৌ তাত দিয়াৰ ব্যৱস্থা কৰিব। ঠিক তেনেকৈ আজি আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা আজি আমাৰ গোলাঘাট জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা, হোজাই জিলা শাখাই এই 4খন জিলা শাখাই ইয়াত সেৱা আগবঢ়াইছে। এয়া আপোনালোকে দেখিছে আমাৰ সেৱক সেৱিকাসকলে সেৱা আগবঢ়াই আছে। এইবাৰ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ নাটঘৰ ভাগ, যি নাটঘৰ ভাগত প্ৰতিদিনে 3খনকৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। বহু শিল্পী ইয়ালৈ আহিব, সেই শিল্পীসকলে সন্ধিয়াৰ ভাগৰ পৰা ইয়াতে ভাওনা প্ৰদৰ্শন কৰিব। আমি কিছু কথা পাতিম। এই নাটঘৰ ভাগত প্ৰতিদিনে কি ধৰণে কি কাৰ্যসূচী অনুষ্ঠিত হ'ব? কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আমি নাটঘৰ উপ সমিতিৰ সভাপতিৰ দায়িত্বত আছোঁ। আমি এই 6, 7, 8 তিনিদিনীয়া কাৰ্যসূচীত আমি 6 আৰু 7 দুদিনীয়াত আমি মুঠ 6খন আমি নাট পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিছোঁ। আমি আজি 6 তাৰিখে আমি 3খন নাট প্ৰদৰ্শন কৰিম। আজি প্ৰথমখন নাট হ'ব আমাৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত ঝুমুৰা চোৰধৰা, আৰু দ্বিতীয়খন নাটক আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা পৰিৱেশন কৰিব কালীয় দমন, আৰু তৃতীয়খন নাট আমাৰ তেজপুৰ জিলাৰ পৰা পৰিৱেশন কৰিব কেলিগোপাল। আৰু অহা কালিলৈ 7 ফেব্ৰুৱাৰীত আমাৰ আকৌ 3খন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া নাট 3খন আমি পৰিৱেশন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰথমখন নাট পৰিৱেশন কৰিব আমাৰ আমন্ত্ৰণক্ৰমে কলিয়াবৰ জিলা শাখাই, তেখেতসকলে ৰাম বিজয় নাটভাগ পৰিৱেশন কৰিব। আৰু দ্বিতীয়খন আমাৰ তেজপুৰ জিলা শাখাৰ অন্তৰ্গত নাগশংকৰ আঞ্চলিক শাখাৰ তৰফৰ পৰা পৰিৱেশন কৰিব পাৰিজাত ধন নাট। আৰু তৃতীয়খন আমাৰ এই জিলাৰ অন্তৰ্গত গাভৰু পাঁচনৈ আঞ্চলিক শাখাৰ পৰা পৰিৱেশন কৰিব ৰুক্মিণী হৰনাট। মুঠ 6খন নাট আমি 2টা দিনত পৰিৱেশন কৰিম। নিশ্চয়কৈ এটা সুন্দৰ পৰিৱেশ আমি নাটঘৰৰ ভিতৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ। সেই নাটঘৰৰ দুয়োকাষে আপুনি প্ৰথম চাব পাৰে যে দুয়োকাষে সুন্দৰকৈ চকী পাৰি ৰখা হৈছে। ইয়াতে যিসকল ভকত বান্ধৱে নাট পৰিৱেশনৰ দৃশ্য চাবলৈ আহিব তেওঁলোকে ইয়াত বহি চাব পাৰিব। আৰু সন্মুখত আসন ৰখা হৈছে গুৰু আসনৰ সন্মুখত ইয়াতে শংকৰদেৱ গুৰুজনা আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত যিসমূহ নাট সেই নাটসমূহ প্ৰদৰ্শন কৰা হ'ব। 2টা দিনত মুঠ 6খনকৈ নাট প্ৰদৰ্শন কৰা হ'ব। সেই নাটসমূহ চাবৰ কাৰণে যথেষ্ট লোক আহিব আৰু তেওঁলোকৰ কাৰণে সুন্দৰ ব্যৱস্থাপনা কৰিছে আয়োজক সমিতিয়ে। এটা সুন্দৰ পৰিৱেশৰ মাজত গুৰুজনাৰ সৃষ্টি, গুৰুজনাৰ কৃষ্টি, গুৰুজনাৰ সংস্কৃতি সকলোবোৰ জিলিকি উঠিব। এই 95 সংখ্যক বাৰ্ষিক অধিৱেশনত এনেধৰণেই কিন্তু ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে। জামুগুৰিহাটত হৈ থকা এই অধিৱেশনত আমি দেখুৱাব বিচাৰিছোঁ আপোনালোকক ভিতৰ ভাগৰ দৃশ্য। কেন্দ্ৰীয় সেৱা বাহিনীৰ যি শিবিৰ, সেই কেন্দ্ৰীয় সেৱা বাহিনীৰ ভিতৰ ভাগত কি হয় কি নহয় সেই সকলোবোৰ কথা আমি আপোনালোকক দেখুৱাম। আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। এই বাৰ্ষিক অধিৱেশনৰ প্ৰথমটো দিনতে ভিতৰ ভাগৰ এক সুন্দৰ পৰিৱেশ। কেন্দ্ৰীয় সেৱা বাহিনীৰ নাম চলি আছে পদাধিকাৰ সন্মুখত, আৰু সন্মুখত পদাধিকাৰক লৈ এনেধৰণে হাজাৰ হাজাৰ এই যি কেন্দ্ৰীয় সেৱা বাহিনী দেখিছে ইয়াত আছে 10,000তকৈ অধিক সেৱক সেৱিকা। সেই 10,000তকৈ অধিক সেৱক সেৱিকাই এতিয়া নাম প্ৰসমত ব্যস্ত হৈ আছে। সন্মুখত আছে পদাধিকাৰ। গতিকে আমি দেখুৱাইছোঁ আপোনালোকক এয়া পৰিৱেশ। এনেধৰণে অতি আকৰ্ষণীয় এটা সময়।
এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনী এতিয়া এটা সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত কেন্দ্ৰীয় সেৱা বাহিনী এনেধৰণে জীয়াই আছে আমি পদাধিকাৰৰ সৈতে কিছু কথা পাতিম কেন্দ্ৰীয় সেৱা বাহিনীৰ সৈতে কি ধৰণৰ এটা আত্মিকতা আছে আমি কথা পাতিম আপোনাৰ লগত কেন্দ্ৰীয় সেৱা বাহিনীৰ মাহাত্ম্যটো শ্ৰীমন্ত শংকৰদেৱ সংঘত কি আচলতে আপোনালোকে দেখিছে যে আমি 4 লাখ যুৱক যুৱতীক এই ধৰণে আমি আধ্যাত্মিকভাৱে নৈতিকভাৱে সাংস্কৃতিকভাৱে আগবঢ়াই আনি আজি বৰ অসমৰ ভেটি নিৰ্মাণ কৰিবলৈ গৈছোঁ সাংস্কৃতিকভাৱে কিমান সুশৃংখল কিমান সুন্দৰ আৰু এই সংস্কৃতিবিলাক আমি কেনেকৈ জীৱন্ত কৰি ৰাখিব পাৰোঁ আৰু যি সুশৃংখল পৰিৱেশ গতিকে আমি ভাবিছোঁ ইয়াৰ এটা সম্পূৰ্ণ শুদ্ধ ছবি আপোনাসকলে এই 3 দিনীয়া 4 দিনীয়া আজি যদিও 6, 7, 8 আচলতে আমাৰ অধিৱেশনবিলাক 5 তাৰিখৰ পৰা এদিন আগৰ পৰা আৰম্ভ হৈ যায় আজি বাৰু শুভাৰম্ভ আৰম্ভ হ'ল আজি আমাৰ প্ৰায় 6 সহস্ৰাধিক যুৱক যুৱতী ইয়াত একত্ৰিত হৈছে আৰু আহি থাকিব 10,000তকৈ যুৱক যুৱতী ইয়াত শিবিৰত থাকিব আৰু ইয়াত কোনো হাইৰুমি নাই কোনো উশৃংখল নাই আৰু গোটেই অধিৱেশনখন তেওঁলোকে সৰ্বাংগ সুন্দৰকৈ ইমান পৰিৱেশিকে তেওঁলোকে চলাই দিব আপোনাসকলে স্তম্ভিত হ'ব আৰু এই ৰূপটো গোটেই বিশ্বতে বিয়পি যাব যে আমাৰ এই যে জাতিটো অসমীয়া জাতিৰ গৰিমা আৰু মহিমা যিটো মহত্ব সাংস্কৃতিকভাৱে কিমান উন্নত কিমান সুশৃংখল কিমান নিয়মানুৱৰ্তিতা তেওঁলোকে মানে আমাৰ যুৱক যুৱতীসকল আজিকালি যি এটা উশৃংখল পৰিৱেশ ইমান সুশৃংখল যুৱক যুৱতীয়ে এওঁলোকে এটা নজিৰ হৈছে এটা সকলো গোটেই বিশ্বৰ বুকুত এওঁলোকে এটা উদাহৰণ স্থাপন কৰিবলৈ সক্ষম হৈছে গতিকে আমাৰ কাৰণে তেওঁলোকে আমাৰ গৌৰৱৰ উৎস আমি আশা কৰিছোঁ যে যুৱক যুৱতীসকলে আমাৰ ভৱিষ্যতৰ অসমক ধৰি ৰাখিব পাৰিব আৰু আমাৰ গোটেই জাতি মাটি ভেটি সাহিত্য সংস্কৃতি গোটেইবিলাক আমাৰ জাতীয়তা ধৰ্ম গোটেইবিলাকে তেওঁলোকে ৰক্ষা কৰিব পাৰিব গতিকে তেওঁলোকৰ সংঘৰ অধিৱেশনৰ মূল আধাৰটো ক'ৰবাত নহয় ক'ৰবাত কেন্দ্ৰীয় সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে হয় আপোনালোকে চাব আমাৰ দুটাই শক্তি আছে এটা আইমাতৃসকলৰ এটা শক্তি আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ এটা শক্তি এই দুটা শক্তি যেতিয়া সক্ৰিয় হৈ থাকিব আমাৰ এই জাতিটো আচলতে কোনো একো ক্ষতি কৰিব নোৱাৰিব আৰু এওঁলোক আগবাঢ়ি থকা মানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো জয়যাত্ৰা এইটো অনিৰুদ্ধ গতিৰে সদায় জ্যোতিষ্মান হৈ ই অনন্তকাললৈ চিৰ প্ৰবাহমান হৈ থাকিব আপোনালোকে দেখিব এয়া আছিলে পদাধিকাৰীগৰাকী তেওঁ বহু কথা আচলতে উল্লেখ কৰিলে কি ধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীয়ে তেওঁলোকৰ কৰ্মসূচী বা তেওঁলোকৰ কৰ্মসূচীৰ মাজেৰে কি ধৰণে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই লৈ যায় সেই সকলোবোৰ কথা তেওঁ উল্লেখ কৰিলে আৰু এনেধৰণেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 95 সংখ্যক অধিৱেশনত আপোনালোকে দেখিবলৈ পাব কেন্দ্ৰীয় সেৱা বাহিনীৰ যিসমূহ কাম আৰু তেওঁলোকৰ শৃংখলাবদ্ধতা অসমৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক এই তিনিওটা প্ৰেক্ষাপটত এইসকল সেৱক সেৱিকা বা যুৱক যুৱতী বুলি যদি কয় তেওঁলোকৰ ভূমিকা আজিৰ তাৰিখত অপৰিসীম হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ এই স্থলীত মই বৰ্তমান আছোঁ আৰু এই স্থলীত থকা যিভাৰ নামঘৰ সেই নামঘৰ ভাগত মই আছোঁ নিশাৰ সময় আৰু নিশাৰ সময়ত নামঘৰ ভাগত কি পৰিৱেশে বিৰাজ কৰিছে আমি আপোনালোকক দেখুৱাম ভিতৰ ভাগলৈ সোমাই যাওঁ এয়া বাটচৰাই দি আমি ভিতৰ ভাগলৈ সোমাই গৈছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নিশাৰ ভাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি নামঘৰ ভাগ প্ৰতিষ্ঠা কৰা হৈছিল এই অধিৱেশনৰ কাৰণে প্ৰথমটো দিনত কি ধৰণে কি পৰিৱেশে বিৰাজ কৰিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এতিয়াও নাম চলি আছে এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আধ্যাত্মিক পৰিৱেশ সেই আধ্যাত্মিকতাক ৰাখি ভকত বান্ধৱে এতিয়া ইয়াত নাম প্ৰসংগ কৰি আছে আমি দেখুৱাইছোঁ আপোনালোকক সেই পৰিৱেশ এই পৰিৱেশৰ মাজত গুৰু আসন সন্মুখত আৰু সন্মুখত গুৰু আসনৰ এনেধৰণে নাম কৰি আছে এইসকল ভকতবৃন্দই তেওঁলোকে এইধৰণে নাম লৈছে এটা সুন্দৰ পৰিৱেশ এই আধ্যাত্মিক পৰিৱেশৰ মাজৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ কৃষ্টিক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে এইসকল ভকত বান্ধৱে আমি সেই পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ যি পৰিৱেশ অতি সুন্দৰ এই সুন্দৰ পৰিৱেশৰ মাজত নামঘৰ ভাগৰ ভিতৰত চলি আছে ইয়াৰ নাম আমি দেখুৱাইছোঁ নিশাৰ ভাগৰ পৰিৱেশ অধিৱেশনৰ প্ৰথমটো দিনৰীয়া পৰিৱেশ আমি দেখুৱাইছোঁ য'ত চলি আছে নাম প্ৰসংগ প্ৰসাদ বিতৰণ চলি আছে নাম প্ৰসংগো চলি আছে সমান্তৰালকৈ এয়া নামঘৰ ভাগৰ পৰিৱেশ
পৰিৱেশৰ মাজত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৫ সংখ্যক যি অধিৱেশন সেই অধিৱেশনে জীপাল হৈ উঠিছে আৰু এনেধৰণৰ পৰিৱেশৰ মাজতেই ভকতবৃন্দই যিসকলে নাম কৰিছে সেই নামৰ মাজতে বিলীন হৈছে গুৰুজনাৰ আদৰ্শ কৃষ্টি সংস্কৃতি। এই নামঘৰৰ সুবিশাল সুন্দৰ নামঘৰৰ ভিতৰতে জীয়াই ৰখাৰ চেষ্টা কৰিছে ভকত বৈষ্ণৱ বান্ধৱসকলে। গোটেই নিশাটো নামঘৰ ভাগিত এই ধৰণে অব্যাহত থাকিছিল সকলো কাৰুকাৰ্য আৰু এনেধৰণে এক আধ্যাত্মিক পৰিৱেশৰ মাজতে অব্যাহত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ভাগ। প্ৰিয় দৰ্শক, আজিৰ এই অনুষ্ঠানৰ পৰা মই চিন্তুমণি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।